এইটো আপোনাৰ আমাৰ জাপৰি পথাৰ অঞ্চল। এই অঞ্চলৰ পৰা আপুনি এই পথটো আপোনাৰ জাপৰি পথাৰৰ পৰা মেথনি সংযোগী পথ। এইটো আপোনাৰ জাপৰি পথাৰৰ পৰা বৰজুৰি সংযোগী পথ। এই পথটোৰ ওপৰত থকা একমাত্ৰ দলংখনৰ কাৰণে আজি 50টা বছৰে ৰাইজে ইয়াত হাবাথুৰি খাবলগীয়া হৈছে। প্ৰত্যেকখন চৰকাৰ আহে আমাক এই দলংখন বনাই দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকৰ ইয়াত আপোনাৰ ছবিটো আপোনাৰ আৰু দেখিবলৈ পোৱা নাযায়। আৰু বিগত যোৱাটো নিৰ্বাচনতো আহিছিলে মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী, কেবিনেট মন্ত্ৰী। তেখেতো আমাৰ এই অঞ্চললৈ আহিছিলে, আহি পেলাই আমাৰ ৰাইজক প্ৰতিশ্ৰুতি দি থৈ গৈছিলে যে এই অঞ্চলত যেতিয়া আপোনালোকে মোক ভোটদান কৰক, মই যদি এই অঞ্চলৰ পৰা মানে এই সমষ্টিৰ পৰা যদি মই জয়ী হৈ যাওঁ, তেতিয়াহ'লে আপোনাক এই দলংখনৰ কাম মই জয়ী হোৱাৰ পিছতে আপোনালোকক কৰি দিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছো। সেই প্ৰতিশ্ৰুতিবিলাক আচলতে কলৈ গ'ল?